মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 2 ইংলিছ লেসন 1 দ্য টয়মেন কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ অৰ্থাৎ এক্টিভিটিজসমূহ। সো তোমালোকে ভিডিঅ'টো মনোযোগেৰে চোৱা। বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰ্থাৎ এক্টিভিটিজ 1 লেটস টক। চোৱা, the work in groups and say what you do in your leisure time। অৰ্থাৎ ইয়াত কোৱা হৈছে যে অৰ্থাৎ work in groups অৰ্থাৎ তোমালোকে গোট বান্ধি কাম কৰা। work মানে কাম কৰা আৰু groups মানে দল অৰ্থাৎ দল বান্ধি কাম কৰিব দিছে। and আৰু say মানে হৈছে কোৱা। what মানে কি, you মানে তুমি, do in your অৰ্থাৎ your মানে তোমাৰ, time leisure time অৰ্থাৎ leisure time মানে হৈছে আজৰি সময় অৰ্থাৎ তুমি তোমাৰ আজৰি সময়ত কি কৰা। এজনে আনজনৰ লগত ডিসকাস কৰিব দিছে অৰ্থাৎ তুমি যদি অৰ্থাৎ ইয়াত চোৱা I মানে হৈছে মই অৰ্থাৎ আৰু play মানে হৈছে খেলা, read মানে পঢ়া, draw মানে অঁকা, write মানে লিখা অৰ্থাৎ তুমি যদি তোমাৰ আজৰি সময়ত খেলি থাকা তেন্তে ক'ব পাৰা যে I play মানে মই খেলো। আৰু যদি পঢ়া তেন্তে ক'ব লাগিব I read অৰ্থাৎ মই পঢ়ো। আৰু যদি draw অৰ্থাৎ ছবি আঁকা অৰ্থাৎ ছবি আঁকি থাকা আজৰি সময় পালে তেন্তে তুমি ক'ব লাগিব I draw। ঠিক তেনেদৰে লিখি থাকিলে ক'ব লাগিব I write। এজনে আনজনৰ লগত ডিসকাস কৰিবা অৰ্থাৎ আলোচনা কৰিবা। পিছৰখিনি চোৱা, now অৰ্থাৎ এতিয়া look at the pictures and say what the children are doing অৰ্থাৎ now মানে হৈছে এতিয়া, look at the pictures অৰ্থাৎ look মানে চোৱা আৰু picture মানে ছবিবোৰ অৰ্থাৎ তলৰ ছবিবোৰ চোৱা and আৰু say কোৱা what the children are doing children মানে ল'ৰা ছোৱালী অৰ্থাৎ ল'ৰা ছোৱালীবোৰে কি কৰি আছে, doing মানে কৰা। চোৱা, প্ৰথম ছবিটোত অৰ্থাৎ এটা ল'ৰাই এটা পুতলা গাড়ীৰ সৈতে খেলি আছে অৰ্থাৎ ইংৰাজীত ক'বলৈ হলে the boy is playing with a toy car। ঠিক তেনেদৰে দ্বিতীয় ছবিটোত the girl is playing with a ball অৰ্থাৎ এটা বলৰ সৈতে ছোৱালীজনী খেলি আছে। আৰু তৃতীয় ছবিটোত two children দুটা ল'ৰা ছোৱালীয়ে পুতলাৰ লগত খেলি আছে অৰ্থাৎ আমি ক'ব লাগিব two children are playing with toys। তাৰ পিছত চোৱা, do you like অৰ্থাৎ তুমি ভাল পোৱা নে অৰ্থাৎ like মানে ভাল পোৱা, playing with toys অৰ্থাৎ পুতলাৰ লগত খেলি বা খেলনা বস্তুৰ লগত খেলি। color the toy you like and draw মানে আমি পাইছো অখা, মনত ৰাখিবা your favorite toy মানে পুতলা বা অৰ্থাৎ তোমাৰ প্ৰিয় টয় এটা আঁকিবলৈ দিছে অৰ্থাৎ চোৱা তলত চোৱা ইয়াত চাৰিটা বাকচ আছে অৰ্থাৎ এক নম্বৰটোত টেডি এটা আঁকি তাত ৰং কৰিছে। ঠিক তেনেদৰে দ্বিতীয় ছবিটোত এটা ভেন গাড়ী আৰু তৃতীয়টোত পুতলা এটা ঢোল আৰু 4 নম্বৰ বাকচটোত তুমি নিজে এটা আঁকি পেলাই তাত ৰং কৰিবা। এতিয়া চোৱা এক্টিভিটিজ অৰ্থাৎ কুৱেশ্যন নম্বৰ 2 লেটস সে এণ্ড ডু অৰ্থাৎ লেটস মানে বলা, সে মানে আমি জানো কোৱা, এণ্ড ডু আৰু কৰা। সো প্ৰথমে আমি অৰ্থাৎ ছবিটোত মন কৰিব লাগিব অৰ্থাৎ ছবিটোত ল'ৰা ছোৱালীসকলে থিয় হৈ আছে অৰ্থাৎ থিয় হৈ তেওঁলোকে কি কৰিছে গুড মৰ্ণিং মেম বুলি কৈছে আৰু মেমজনে লগে লগে গুড মৰ্ণিং চিলড্ৰেন বুলি কৈছে অৰ্থাৎ চিলড্ৰেন মানে ল'ৰা ছোৱালী আৰু মেম মানে বাইদেউ আৰু তাৰ পিছত লগে লগে মেমজনে অৰ্থাৎ বাইদেউজনে প্লিজ সিট ডাউন বুলি কৈছে। প্লিজ সিট ডাউন অৰ্থাৎ সিট ডাউন মানে বহা। তাৰ পিছত ল'ৰা ছোৱালী কেইটাই কি ক'লে থেংক ইউ মেম অৰ্থাৎ ধন্যবাদ মেম।
তোমালোকে এই শব্দবোৰ মনত ৰাখিবা অৰ্থাৎ কি ক'ব লাগিব প্ৰথমে মেম আহিলে বা ছাৰ আহিলে এনেদৰে ক'ব লাগিব যে গুড মৰ্ণিং মেম ছাৰ আহিলে ছাৰ অৰ্থাৎ গুড মৰ্ণিং ছাৰ তাৰপিছত ছাৰ বা বাইদেউজনে ক'ব গুড মৰ্ণিং চিলড্ৰেন বা ষ্টুডেণ্ট পিছত লগে লগে ক'ব প্লিজ চিট ডাউন অৰ্থাৎ তোমালোকক বহিবলৈ দিব আৰু তোমালোকে লগে লগে ক'ব লাগিব থেংক ইউ মেম অৰ্থাৎ ধন্যবাদ কুৱেশ্যন নম্বৰ 3 অৰ্থাৎ কমপ্লিট মানে হৈছে সম্পূৰ্ণ দা বাবুলছ মানে এইবোৰ মনত ৰাখিবা বাবুলছ ইন দা পিকচাৰ অৰ্থাৎ ছবিত কিছুমান কি বাবুলছ এইবোৰ সম্পূৰ্ণ কৰিবলৈ দিছে অৰ্থাৎ ইয়াত খালী ঠাই আছে অৰ্থাৎ আমি ইয়াত সম্পূৰ্ণ কৰিব লাগে অৰ্থাৎ এতিয়া চোৱা বাবুলছবোৰত কি দিয়া আছে অৰ্থাৎ মেমজনে ক'লে যে হোৱাট হেভ ইউ লাৰ্ণড so far অৰ্থাৎ so far মানে এতিয়ালৈকে ইয়াত কোৱা হৈছে যে এতিয়ালৈকে তোমালোকে কি শিকিলা তেতিয়াহ'লে তোমালোকে ক'ব লাগিব I have learned to recite and sing মানে ৰিচাইট মানে হৈছে যে আবৃত্তি কৰা and sing মানে গোৱা অৰ্থাৎ I have learned to recite and sing অৰ্থাৎ মই শিকিলো কি কৰিবলৈ আবৃত্তি আৰু গাবলৈ শিকিলো তাৰ পিছৰ বাবলটো চোৱা যে I have learned মানে মই শিকিলো কি কৰিবলৈ to read letters and words অৰ্থাৎ আখৰ আৰু শব্দবোৰ তাৰ পিছৰ বাবলটো চোৱা যে I have learned অৰ্থাৎ মই শিকিলো কি শিকিলো to write অৰ্থাৎ লিখিবলৈ the alphabet অৰ্থাৎ বৰ্ণমালাবোৰ লিখিবলৈ শিকিলো write মানে লিখা তাৰ পিছৰ বাবলটো অৰ্থাৎ একেবাৰে শেষৰ ইয়াত দিয়া আছে যে I have learned মই শিকিলো কি to ask questions অৰ্থাৎ প্ৰশ্ন কৰিবলৈ শিকিলো অৰ্থাৎ তোমালোকে ইয়াত থকা বেলেগ বাক্যও লিখিব পাৰিবা তোমালোকে এনেদৰে লিখিবা কুৱেশ্যন নম্বৰ 4 অৰ্থাৎ আইডেন্টিফাই দ্য অবজেক্টস ইন দ্য পিকচাৰ অৰ্থাৎ ছবিখনত থকা বস্তুবোৰ চিনাক্ত কৰা অৰ্থাৎ তোমালোকে চোৱা বেট মানে আমি জানো কোনটো অৰ্থাৎ এইটো বেট তাৰ পিছত হেট মানে হৈছে টুপি অৰ্থাৎ এইখন অৰ্থাৎ এতিয়া আমি কি চিনাক্ত কৰিব লাগে বল মানে আমি জানো অৰ্থাৎ এইটো তাৰ পিছত দিয়া আছে ডল মানে ইয়াত চোৱা কোনটো হ'ব এইটো তাৰ পিছত জাগ হল এইকণ জেব্ৰা আমি চিনি পাওঁ সকলোৱে এইটো তাৰ পিছত শেলফ এইটো shoes মানে হৈছে আমি জানো জোতা অৰ্থাৎ এই দুটা অৰেঞ্জ মানে কমলা ইয়াত আছে টমাটোজ মানে বিলাহী এইবোৰ টয় মানে পুতলা বা খেলনা বস্তু অৰ্থাৎ এইবোৰ বয় মানে লৰা হেন মানে মুৰ্গী হেলমেট অৰ্থাৎ বাইকেৰে গলে আমি হেলমেট পৰিধান কৰিব লাগে অক্স মানে ষাঁড় গৰু চোৱা এলিফেন্ট মানে আমি জানো হাতী অলিভ মানে জলফাই এইবোৰ ষ্টাৰ মানে তৰা আমব্ৰেলা মানে কি আমব্ৰেলা মানে ছাতি ইয়ো মানে অৰ্থাৎ এইবোৰ ওলমাই ৰখা অৰ্থাৎ এটা ৰছীৰে ওলমাই ৰাখিছে
তাক ইয়ো বুলি কোৱা হয়। ইয়ো, ইয়াত আছে ইয়ো। আইচক্ৰীম, আইচক্ৰীম কোনটো আমি সকলোৱে জানো। মাংকি, মাংকি মানে বান্দৰ, এইখন। ভেন, ভেন মানে ভেন গাড়ী। ফ্লোর, ফ্লোর মানে মজিয়া অর্থাৎ তলি। টেল, টেল মানে নেজ অর্থাৎ হাড় গরুর নেজ আছে, এলিফেন্টৰ নেজ আছে, জেব্ৰাৰ আছে আৰু মাংকি অর্থাৎ বান্দৰৰ আছে। প্লেট, প্লেট মানে পাত্র অর্থাৎ বিলাহী ৰকা পাত্ৰটো। ট্ৰাংক, ট্ৰাংক মানে খুৰ অর্থাৎ হাতীৰ খুৰক ট্ৰাংক বুলি কোৱা হয়। ইংৰাজীত হুইল, হুইল মানে চকা অর্থাৎ ঘূৰণীয়া অর্থাৎ গাড়ীৰ চকা। ল'ৰাজনে খেলি থকা অর্থাৎ এই চকাটো, ইয়াক কি বুলি কোৱা হয়? হুইল, মনত ৰাখিবা। দ্বিতীয় ছবিটো চোৱা, পেজ নম্বৰ 13। তোমালোকে উলিয়াই কেট, কেট মানে আমি সকলোৱে জানো কি কেট, দিস ইজ কেট। ফিশ, ফিশ মানে আমি জানো মাছ অর্থাৎ পাত্ৰটোৰ ভিতৰত কি আছে? মাছ। কাইট, কাইট হল এইটো। ক্ৰো, ক্ৰো মানে কি? কাউৰী অর্থাৎ এইটো। গার্ল, গার্ল মানে ছোৱালী অর্থাৎ আগৰ ছবিখনত আমি ল'ৰা পাইছো আৰু ইয়াত ছোৱালী অর্থাৎ বয় মানে ল'ৰা আৰু গার্ল মানে ছোৱালী। বেলুন, বেলুন অর্থাৎ এই দুটাক কি বুলি কোৱা হয়? বেলুন। ট্রি, ট্রি মানে আমি জানো গছ। লিপ, লিপ মানে পাত অর্থাৎ গছৰ পাতক লিপ বুলি কোৱা হয়। জ্যাকফ্ৰুইট, জ্যাকফ্ৰুইট কোনবোৰ? অর্থাৎ এইবোৰ। হাট, হাট মানে হৈছে ঝুপুৰি ঘৰ অর্থাৎ কোনটো হব? অর্থাৎ এইকণ হব, এইকণ হব কি? ঝুপুৰি ঘৰ অর্থাৎ পথাৰত থকা ঘৰক কি বুলি কোৱা হয়? হাট বুলি কোৱা হয়, মনত ৰাখিবা। ডগ, ডগ আমি জানো কি? কুকুৰ। বিন, বিন মানে হৈছে চাউল টোৱা পাত্ৰ অর্থাৎ এইকণক কি বুলি কোৱা হয়? বিন। টেবুল, টেবুল মানে মেজ অর্থাৎ ইয়াক কি বুলি কোৱা হয়? টেবুল। প্যারট, প্যারট মানে হল কি? ভাটো। ওয়াল, ওয়াল মানে অর্থাৎ এইকণ। ফ্লাওয়ার, ফ্লাওয়ার মানে অর্থাৎ ফুল, এইবোৰ। স্কাই, স্কাই মানে আকাশ, আকাশ। ব্রাঞ্চ, ব্রাঞ্চ মানে গছৰ ঢাল অর্থাৎ এইবোৰ, এইবোৰক ব্রাঞ্চ বুলি কোৱা হয়। ফ্ৰক, ফ্ৰক মানে আমি জানো অর্থাৎ ছোৱালীয়ে পিন্ধি আছে যিটো, এইটোক ইংৰাজীত ফ্ৰক বুলি কোৱা হয়। ওয়াটার, ওয়াটার মানে পানী, পানী গোটেই। ব্রিক, ব্রিক মানে ইটা এইবোৰ। ব্রিক। হ্যান্ড মানে হাত আমি জানো আৰু গ্ৰাছ মানে ঘাঁহ অর্থাৎ গাহনি। পিঙ্ক মানে গুলপীয়া, গ্ৰীন মানে সেউজীয়া, ৰেড মানে ৰঙা, হোৱাইট মানে বগা। হোৱাইট মানে কি? বগা। তোমালোকে এইবোৰ মনত ৰাখিবা অর্থাৎ মুখস্থ কৰিবা আৰু শিকিবা। আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিলো। তোমালোকৰ যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিবা। ধন্যবাদ।